ক্ৰমাৎ অধিক ভয়ংকৰ হৈ পৰিছে মধ্যপ্ৰাচ্যৰ পৰিস্থিতি। ইৰানৰ ওপৰত আমেৰিকা আৰু ইজৰাইলৰ ধাৰাবাহিক আক্ৰমণ অব্যাহত আছে। তাৰ মাজতে ইৰানৰ ফালৰ পৰা কিন্তু ভয়ংকৰ আক্ৰমণ অব্যাহত আছে আৰু এইবাৰ ইৰানে ইজৰাইলৰ যি মূল পাৰমাণৱিক গৱেষণা কেন্দ্ৰ আছে তাত তেওঁলোকে আক্ৰমণ লক্ষ্য কৰি লৈছে। ইৰানে বেলিষ্টিক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে ইজৰাইলৰ ডিমোনা চহৰখনত থকা পাৰমাণৱিক যি গৱেষণা কেন্দ্ৰ আছে আৰু এক প্ৰকাৰ ধ্বংসস্তূপত পৰিণত হৈছে। যিদৰে ইৰানৰ নাটাঞ্জকে আদি কৰি বিভিন্ন ধৰণৰ পাৰমাণৱিক কেন্দ্ৰসমূহত আমেৰিকা আৰু ইজৰাইলে যৌথভাৱে আক্ৰমণ চলাইছিল, কিন্তু অকলেই ইৰানে পুনৰ প্ৰত্যাক্ৰমণ কৰিছে। এবাৰ ইজৰাইলৰ যিখন অতি গুৰুত্বপূৰ্ণ চহৰ, তেওঁলোকক ইজৰাইলৰ মূল পাৰমাণৱিক গৱেষণা কেন্দ্ৰৰ কাৰণে জনা যায়, যিখনত বেলিষ্টিক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে আৰু ডিমোনা চহৰখন ধ্বংসস্তূপত পৰিণত হৈছে। ৪৭ জনতকৈ অধিক লোক গুৰুতৰভাৱে আহত হৈছে, তাৰ কেইবাজনৰো মৃত্যু হোৱাৰ খবৰ আহিছে। এক ভয়ংকৰ পৰিস্থিতি, এক ভয়ংকৰ দিশলৈ এই যুঁজখন গৈ আছে। কোনো কাৰণত হাৰ মানি ল'ব খোজা নাই ইৰানে, তেওঁলোকে আক্ৰমণ কৰি আছে। ২৮ ফেব্ৰুৱাৰীৰ পৰা এই যি আমেৰিকা ইজৰাইলৰ আক্ৰমণত ২০০ৰো অধিক আৰু প্ৰায় শিশুকে ধৰি প্ৰায় ১৫০০ অধিক লোকৰ মৃত্যু হৈছে কেৱল ইৰানত। আৰু তাতে তেওঁলোকৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনি তথা তেওঁলোকৰ যি বৈদেশিক কথাৰ কাৰণে কথা বতৰাৰ কাৰণে য'ৰ নাম আছিল আৰিজানী, তেওঁলোকৰ মৃত্যু হৈছে। কিন্তু তাৰ পাছতো ইৰানে যুঁজ অব্যাহত ৰাখিছে। এইবাৰ তেওঁলোকে টাৰ্গেট কৰিছে ইজৰাইলৰ যি পাৰমাণৱিক গৱেষণা কেন্দ্ৰ থকা মূল চহৰ ডিমোনা চহৰ, আৰু ডিমোনা চহৰখন বেলিষ্টিক মিছাইল তেওঁলোকে নিক্ষেপ কৰিছে, য'ত অৰ্ধশতাধিক লোক আহত হৈছে বুলি কৈছে আৰু কেইবাটাও অট্টালিকা ধ্বংসস্তূপত পৰিণত হৈছে। আৰু তাৰ পাছতেই কিন্তু কোৱা হৈছে যে আমেৰিকাৰ ফালৰ পৰা প্ৰতিক্ৰিয়া আহিছে। প্ৰথমবাৰৰ কাৰণে ডনাল্ড ট্ৰাম্পে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ডনাল্ড ট্ৰাম্পে ইৰানক ৪৮ ঘণ্টাৰ ডেডলাইন দিছে। ৪৮ ঘণ্টাৰ ভিতৰত যদি এই হৰমুজ প্ৰণালীটো খুলি নিদিয়ে তেন্তে এক ভয়ংকৰ আক্ৰমণৰ কাৰণে ইৰাণ সাজু হৈ থাকক বুলি ডনাল্ড ট্ৰাম্পে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে ইৰাণৰ হাতত ৪৮ ঘণ্টা সময় আছে, হৰমুজ প্ৰণালী খুলি দিয়ক, অন্যথা তেওঁলোকৰ বিপদ অনিবাৰ্য। এবাৰ আগতকৈও পূৰ্বতকৈ ভয়ংকৰ আক্ৰমণ হ'ব বুলি ডনাল্ড ট্ৰাম্পে মত প্ৰকাশ কৰিছে, কাৰণ সমগ্ৰ বিশ্বৰ ২৫% খাৰুৱা তেল পৰিবহণ কৰা বা খাৰুৱা তেল অহা যোৱা কৰা এই প্ৰণালীটো বন্ধ হৈ পৰাত বিশ্বৰ বহুকেইখন দেশে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, সকলো অসুবিধাত পৰিছে। ডনাল্ড ট্ৰাম্পৰ ওপৰত সকলো ক্ষুব্ধ হৈ পৰিছে। আন্তঃৰাষ্ট্ৰীয় এটা হেঁচা আহিব যেন বা ইতিমধ্যে আহিছে। আৰু তেনে পৰিস্থিতিত আমেৰিকাই এতিয়া কি কৰিব? আমেৰিকাই সেইকাৰণে তেওঁলোকে প্ৰথমতে ইৰাণক ভাবুকি প্ৰদান কৰিছে যে ৪৮ ঘণ্টা সময় দিছোঁ, অন্যথা ইৰাণৰ সকলো পাৱাৰ প্লেণ্ট ধ্বংস কৰি পেলোৱা হ'ব। ইৰাণক মাৰ্কিন সেনাই সম্পূৰ্ণভাৱে ধ্বংস কৰি দিয়ে বুলি দাবী কৰিছে। আৰু ট্ৰাম্পৰ সকিয়নিৰ পাছতেই ইৰাণৰ ফালৰ পৰা প্ৰতিক্ৰিয়া আহিছে, কৈছে আমেৰিকাই আক্ৰমণ কৰক, আমি আমেৰিকাক যোগ্য প্ৰত্যুত্তৰ দিম। এয়া হৈছে বৰ্তমান মধ্যপ্ৰাচ্যৰ পৰিস্থিতি। কোনো এটা পক্ষই যুদ্ধবিৰতিৰ নাম লোৱা নাই, কোনো এটা পক্ষই পিছ হুহুকি অহা নাই। কাৰণ কালিৰ দিনটোত এটা প্ৰসংগ ওলাইছিল যে আমেৰিকাৰ বৈদেশিক মন্ত্ৰণালয়ৰ ফালৰ পৰা কোৱা হৈছিল যে যুদ্ধবিৰতি হ'ব নেকি। তেতিয়া ডনাল্ড ট্ৰাম্পে পোনচাতে নাকচ কৰিছিল, কৈছিল যে কোনো কাৰণত যুদ্ধবিৰতি নহয়, ইৰাণক পিছ হুহুকি যাবলৈ কোৱা হৈছিল। কিন্তু ইৰাণ নাচুৰবান্দা, দুই ফালৰ পৰা তেওঁলোকৰ ওপৰত আক্ৰমণ কৰা হৈছে। এক প্ৰকাৰ ইৰাণৰ যি বিভিন্ন ঠাইসমূহ আছে, বিশেষকৈ পাৰমাণৱিক ক্ষেপণাস্ত্ৰ থকা যিবোৰ বিশেষকৈ নাটাঞ্জ আদি পাৰমাণৱিক স্থান আছে, তাত কিছুদিন পূৰ্বে ইজৰাইল আৰু আমেৰিকাই যৌথভাৱে আক্ৰমণ কৰিছিল। তাৰেই প্ৰত্যুত্তৰত আজি ইজৰাইলৰ যি পাৰমাণৱিক স্থান থকা চহৰসমূহ আছে তাৰ ওপৰত ইৰাণে ধাৰাবাহিকভাৱে আক্ৰমণ কৰিছে আৰু এতিয়ালৈকে তাত ব্যাপক ক্ষয় ক্ষতিৰ খবৰ পোৱা গৈছে। কেৱল ডিমোনা চহৰতে কেইবাটাও আৱাসিক অট্টালিকা ধ্বংস হৈছে, লগতে কেইবাখনো চিকিৎসালয় তাত ধ্বংস হোৱাৰ খবৰ আছে। আৰু প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে ইয়াৰ প্ৰত্যুত্তৰ অধিক ভয়ংকৰকৈ দিয়া হ'ব। কিন্তু প্ৰশ্ন উত্থাপন হৈছে যে হৰমুজ প্ৰণালীৰ ওপৰত সকলোৰে চকু আছে, কাৰণ বিশ্বৰ যি তেল আহে বা বিশ্বলৈ যি পথেৰে তেল আহে ২৫% কিন্তু তেল সৰবৰাহ এই পথেৰে হয়, জাহাজৰ মাধ্যমেৰে হয়, বিভিন্ন দেশলৈ তেলসমূহ আহে। আৰু সেই পথটো বন্ধ হৈ থকাত এতিয়া কিন্তু
বিভিন্ন ঠাইত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু হৰমুজ প্ৰণালী কেনেকৈ উদ্ধাৰ কৰিব পাৰি বা হৰমুজ প্ৰণালীৰ মাজেদি কেনেকৈ আমেৰিকাৰ তেল পৰিবাহী জাহাজসমূহ যাব পাৰে বা অন্যান্য জাহাজসমূহ যাব পাৰি কেনেকৈ তাৰ ওপৰত কিন্তু আমেৰিকাই চিন্তা চৰ্চা কৰি আছে আৰু তাৰ কাৰণে এবাৰ আমেৰিকাই মধ্যপ্ৰাচ্যৰ দিশে পঠিয়াই দিছে আমেৰিকাৰ অত্যাধুনিক যুদ্ধ জাহাজ USS ট্ৰিপলি যিখন অত্যাধুনিক এখন যুদ্ধ জাহাজ হয় য'ত প্ৰায় 2000 সৈন্য আছে অসংখ্য যুদ্ধ বিমানেৰে সুসজ্জিত এখন US ট্ৰিপলি আৰু ইৰাণৰ বিৰুদ্ধে যুদ্ধৰ পাছতে হৰমুজ প্ৰণালীক লৈ কিন্তু হলঠেকত পৰিছে ডনাল্ড ট্ৰাম্প তথা আমেৰিকা তেওঁলোকৰ উপায় নোহোৱা হৈছে তেওঁলোকে যুঁজত যিমানেই আগবাঢ়ি নাযাওক কিয় হৰমুজ প্ৰণালীক লৈ কিন্তু তেওঁলোক বেকফুটত আছে তেওঁলোকে এতিয়ালৈকে তেওঁলোকৰ যিবোৰ তেল পৰিবাহী জাহাজ আছে বা সেইসমূহ তেওঁলোকে উলিয়াই আনিব পৰা নাই ভাৰতৰ ক্ষেত্ৰত কিছু পৃথক ইৰাণৰ সৈতে ভাৰতৰ যি বৈদেশিক মন্ত্ৰালয়ৰ ফালৰ পৰা যি যোগাযোগ হৈছে তাৰ পাছত কেইবাখনো যুদ্ধ জাহাজ বা তেল পৰিবাহী জাহাজ আহি ইতিমধ্যেই ভাৰতত উপস্থিত হৈছে আজি পুৱাৰ ভাগতো এখন তেল পৰিবাহী জাহাজ ভাৰতত আহি উপস্থিত হৈছে কিন্তু আমেৰিকাৰ ক্ষেত্ৰত ব্যতিক্ৰম আমেৰিকাৰ জাহাজসমূহ তাৰ ফালৰ পৰা যাবলৈ দিয়া হোৱা নাই সেইকাৰণে হৰমুজ প্ৰণালী কেনেকৈ উদ্ধাৰ কৰিব পাৰি তাৰ ওপৰত আমেৰিকাই চিন্তা চৰ্চা কৰি আছে তাৰ কাৰণে এবাৰ পঠাই দিছে USS ট্ৰিপলি যিখনক আমেৰিকাৰ এখন অত্যাধুনিক যিবোৰ জাহাজ আছে তাৰ ভিতৰত এখন অন্যতম বুলি কোৱা হৈছে আৰু উপগ্ৰহৰ ছবিত দেখা পোৱা গৈছে যে দক্ষিণ চীন সাগৰৰ মধ্যপ্ৰাচ্যত অভিমুখী এখন US ট্ৰিপলিৰ কাষে কাষে আমেৰিকাৰ দুখন অত্যাধুনিক যুদ্ধ জাহাজো আছে সম্পূৰ্ণ তেওঁলোকক নিৰাপত্তা দি অনা হৈছে যাতে আক্ৰমণ নহয় ইৰাণৰ ফালৰ পৰা কাৰণ ইৰাণে এই হৰমুজ প্ৰণালীত আমেৰিকাৰ ফ্লেগ থকা আমেৰিকাৰ পতাকা থকা বিভিন্ন ধৰণৰ জাহাজৰ ওপৰত আক্ৰমণ চলাই গৈছিল আৰু তেনে পৰিস্থিতিত এইখন USS ট্ৰিপলি 23 মাৰ্চৰ দিনাখন গন্তব্যস্থান পোৱাৰ সম্ভাৱনা আছে আৰু বৰ্তমান মধ্যপ্ৰাচ্যত আব্ৰাহিম লিংকন যিখন আমেৰিকাৰ বিমান পৰিবাহী জাহাজ আছে এখন আছে আৰু তাত তেওঁলোকৰ 4000 নৌসেনা আছে প্ৰায় 200খন যুদ্ধ জাহাজ আছে অত্যাধুনিক যুদ্ধ বিমান আছে কিন্তু তাৰ পাছতো USS ট্ৰিপলি যেতিয়া মধ্যপ্ৰাচ্যলৈ প্ৰেৰণ কৰা হৈছে তাৰ পৰা এটা কথা গম পোৱা যায় যে এবাৰ অধিক ভয়ংকৰ হ'ব পৰিস্থিতি কিন্তু এই তাৰ মাজতে ইৰাণৰ ফালৰ পৰা যি প্ৰতিক্ৰিয়া আহিছে ইৰাণে এটা কথা স্পষ্ট কৰিছে যে যিকোনো পৰিস্থিতিৰ সৈতে তেওঁলোকে মোকাবিলা কৰিবলৈ ৰাজি হৈ আছে যদিহে আমেৰিকাই তেওঁলোকৰ ওপৰত আক্ৰমণ কৰে তেন্তে তেওঁলোকে প্ৰত্যাক্ৰমণ কৰিব আগতকৈ ভয়ংকৰ ৰূপত কাৰণ আজি মই জনাইছো যে এই মুহূৰ্তৰ খবৰ আপোনালোকক জনাই আছো যে আমেৰিকা আৰু ইজৰাইলে ইৰাণৰ যি নাটানজু পাৰমাণৱিক কেন্দ্ৰ আছে গৱেষণা কেন্দ্ৰ আছে তাত বিগত বৰ্ষৰ যেতিয়া তেওঁলোকে প্ৰথমবাৰ কাৰণে আক্ৰমণ কৰিছিল অপাৰেচন মিডনাইট হান্টাৰ যেতিয়া ঘোষণা কৰিছিল আমেৰিকাই তেতিয়াও কিন্তু এই নাটানজু যিটো পাৰমাণৱিক কেন্দ্ৰ আছে তাত তেওঁলোকে টাৰ্গেট কৰি লৈছিল আৰু তাত এই আক্ৰমণত 50 জনৰ অধিক লোকৰ মৃত্যু হৈছিল ইৰাণত আৰু ইৰাণে তাৰ প্ৰতিশোধ ল'বৰ কাৰণে ইজৰাইলৰ যিখন ডিমোনা চহৰ আছে তাক তেওঁলোকে টাৰ্গেট কৰি লৈছে কাৰণ তাত ইজৰাইলৰ আটাইতকৈ বেছি পাৰমাণৱিক যি গৱেষণাৰ কামসমূহ আছে তাত হৈ থকা খবৰ লাভ কৰিছিল আৰু তাৰ পাছতে তেওঁলোকে টাৰ্গেট কৰি লৈছে আৰু কৈছে যে এই আক্ৰমণ শেষ নহয় ইয়াৰ পৰৱৰ্তী আক্ৰমণ কৰা হ'ব যদিহে তেওঁলোকৰ ওপৰত আক্ৰমণ চলি থাকে আৰু যিমানেই যি নহওক 48 ঘণ্টাৰ ডেডলাইন বান্ধি দিছে ডনাল্ড ট্ৰাম্পে তেওঁলোকৰ এটা কথা যে হৰমুজ প্ৰণালীটো তেওঁলোকক এৰি দিব লাগে হৰমুজ প্ৰণালীৰ মাজেৰে যি 25% সমগ্ৰ বিশ্বৰ তেল পৰিবাহী সৰবৰাহৰ পথ সেই পথটো মুকলি কৰি দিব লাগে কাৰণ আন্তঃৰাষ্ট্ৰীয় এটা হেঁচা আমেৰিকাৰ ওপৰত আহিছে মুকলিকৈ কোনো দেশে আক্ষেপ প্ৰকাশ নকৰিলেও সকলো দেশত কিন্তু তেলৰ নাটনি হৈছে LPGৰ নাটনি হৈছে তেনে পৰিপ্ৰেক্ষিতত আমেৰিকা বেকফুটত থাকিব পাৰে সেইকাৰণে আমেৰিকাই 48 ঘণ্টাৰ সময় দিছে যে কৈছে 48 ঘণ্টাৰ সময়ৰ ভিতৰত হৰমুজ প্ৰণালীটো মুকলি কৰি দিয়ক অন্যথা ইৰাণৰ সকলো পাৱাৰ প্লাণ্ট ধ্বংস কৰি পেলাব আমেৰিকাই এই দাবী ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা আহিছে ডনাল্ড ট্ৰাম্পে কৈছে যে যিকোনো পৰিস্থিতিত তেওঁলোকৰ ওপৰত আক্ৰমণ হ'ব পাৰে আৰু আক্ৰমণ যদি হয় এবাৰ আগতকৈ ভয়ংকৰ আক্ৰমণ হ'ব কিন্তু ইৰাণ নাছুৰবান্দা ইৰাণৰ যি সৰ্বোচ্চ নেতা আছে তেওঁ জনাইছে যে আমেৰিকাক উচিত প্ৰত্যুত্তৰ দিয়া হ'ব আৰু মধ্যপ্ৰাচ্যত আমেৰিকাৰ দপদপনি তেওঁলোকে সহ্য নকৰে ইতিমধ্যে কৈছোঁ যে 28 ফেব্ৰুৱাৰীৰ পৰা যিখন যুঁজ চলি আছে তাত কেৱল ইৰাণতেই 200ৰো অধিক শিশু লগতে 1500ৰো অধিক নিৰীহ লোকৰ প্ৰাণ গৈছে তেজেৰ ৰাঙলী হৈ পৰিছে ইৰাণখন এক প্ৰকাৰ শেষ হৈ গৈছে তেওঁলোকৰ সৰ্বোচ্চ নেতাক হেৰুৱালে তেওঁলোকৰ বিভিন্ন ধৰণৰ যিবোৰ প্ৰবাদসমূহ অট্টালিকা আছিল অট্টালিকাসমূহ ধ্বংস হৈ পৰিছে বিভিন্ন চহৰ এতিয়া কেৱল তাত ধ্বংসস্তূপৰ মাজত মিততে আছে তেনে পৰিস্থিতিত সেই দেশখনে কিন্তু এতিয়াও যুঁজ দি আছে আৰু তেওঁলোকে
ইজৰাইলৰ ওপৰত এবাৰ আক্ৰমণ কৰিছে, ওলোটা আক্ৰমণ কৰিছে আৰু সেই আক্ৰমণটো ইমান ভয়ংকৰ য'ত অৰ্ধ শতাধিক লোক আহত হৈছে, কেইবাজনো নিহত হোৱাৰ খবৰ আছে। তাৰ পাছতে কিন্তু জাঙুৰ খাই উঠিছে আমেৰিকা। ডোনাল্ড ট্ৰাম্পে কৈছে হৰমুজ প্ৰণালী খুলি দিয়ক, 48 ঘণ্টা সময় আছে, অন্যথা ভয়ংকৰ আক্ৰমণৰ কাৰণে সাজু হৈ থাকক আৰু এইবাৰ যদি আক্ৰমণ কৰা হ'ব তেন্তে ইৰাণৰ সকলো পাৱাৰ প্লাণ্ট এফালৰ পৰা ধ্বংস কৰি দিয়া হ'ব বুলি ডোনাল্ড ট্ৰাম্পে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আৰু মধ্যপ্ৰাচ্যত যুঁজখন বন্ধ হোৱাৰ নাম লোৱা নাই। সমগ্ৰ বিশ্বই এই যুঁজখনৰ ওপৰত কেতিয়া শেষ হ'ব, সোনকালে শেষ হ'ব লাগে, ৰাষ্ট্ৰসংঘৰ ফালৰ পৰা প্ৰতিক্ৰিয়া আহিছে যে বিশ্বত যুঁজ হ'ব নালাগে, কিন্তু তাৰ মাজত হৰমুজ প্ৰণালীক লৈ টনা আজোৰা, পাৰমাণৱিক পৰীক্ষাক লৈ টনা আজোৰা চলি আছে। আৰু তাৰ মাজতেই আব্ৰাহিম লিংকন যিখন আমেৰিকাৰ অত্যাধুনিক জাহাজ আছে সেইখন মধ্যপ্ৰাচ্যত আছেই। তাৰ পাছতো তেওঁলোকে US ট্ৰিপলিক প্ৰেৰণ কৰিছে। 23 মাৰ্চত মধ্যপ্ৰাচ্যত উপস্থিত হ'ব। তাৰ পাছত হয়তো অধিক ভয়ংকৰ হৈ পৰিব মধ্যপ্ৰাচ্যৰ পৰিস্থিতি। ধন্যবাদ।